আমার 2000 তো গেছে কেনে যায় আমার খুড়িহঁত যি লুটি গতি। এই যে ফটোখন লগাই দিছোঁ ল'ৰাজনৰ, এই ল'ৰাজন ভাইৰেল হৈছিল আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিনদাৰ ক্ষেত্ৰখনৰ কথা কৈ। জুবিনদাৰ ক্ষেত্ৰখন লেতেৰা হৈ আছিল, ধূলি মাকতিৰে ভৰি আছিল, সেই কথাখিনি এখেতে ছ'চিয়েল মিডিয়াত আপলোড কৰিলে আৰু আমাৰ অসমৰ ৰাইজে শুনি ভাল পালে, ময়ো ভাল পালোঁ আৰু আমি গোটেই অসমৰ ৰাইজে মিলি এখেতক আমি ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিলোঁ যে ইমান ধুনীয়া এটা কথা কৈছে বুলি। কিন্তু আমাৰ জুবিনদাৰ ক্ষেত্ৰখন ইমান লেতেৰা কিয় হ'ব ধৰিছে, সেইটো মেইন কথা। আমাৰ জুবিনদাৰ ক্ষেত্ৰখন আছে নেশ্যনেল হাইৱে নিচে কাষতে। 24 ঘণ্টা কিমান গাড়ী চলে কোনো হিচাপ নাই। সেই গাড়ী চলাৰ কাৰণে ৰাস্তাত কিমান ধূলি উৰে কোনো হিচাপ নাই। গোটেই ধূলি গৈ আমাৰ জুবিনদাৰ ক্ষেত্ৰখনত সোমায়গৈ। গতিকেলৈ চৰকাৰলৈ এটাই অনুৰোধ আৰু গৰিমা বৌলৈ এটাই অনুৰোধ যে আমাৰ জুবিনদাৰ ক্ষেত্ৰখন এটা বাউণ্ডেৰী মাৰিব লাগে, যিটো বাউণ্ডেৰী মাৰিলে ধূলিবিলাক গৈ জুবিনদাৰ ক্ষেত্ৰত নোসোমায়। সেইটোৱে অনুৰোধ জনালোঁ আমাৰ চৰকাৰলৈ আৰু গৰিমা বৌলৈ। কিন্তু ইয়াত আৰু এটা কথা আছে, এই ল'ৰাজনৰ কথা। এই ল'ৰাজন আচলতে কংগ্ৰেছক ভাল পোৱা এটা ল'ৰা। মই কিয় ক'লোঁ বাৰু এই কথাটো, চাই লওক ভিডিঅ'টো। মই কে আহি আছো জানেনে গাইছ, আপোনালোকে ভিডিঅ'টো চাই লওক। মামাৰ 2000 তো গেছে কেনে যায় আমার খুড়িহঁত যি লুটি গতি। মোটাও লাগছি একেবাৰে চবুৰে একেলগত মোটা লাগছি, বাথৰুম বেছি নাই, য'তে বাছি তাতে মুতছি খুড়ীসকলে, দেখছে নাই, য'তে বাছি তাতে মুতছি। কি করবো, মোটা হাগাটো ৰাখিব নোৱাৰি, খুড়ীহঁতে যিমান কণ্ট্ৰল কৰিব পাৰে পাৰছি, তাত পথটো নৰি আৰু। শুনিলে ৰাইজ, ভালদৰে দেখিলে, কি দেখুৱালে, কি ক'লে? মামাৰ চেক আনিবলৈ গৈ অসমৰ মহিলাৰ কি অৱস্থা, য'তে ত'তে পেচাব কৰি, মেখেলা দাঙি দাঙি মানে পেচাব কৰি ঘূৰি ফুৰিছে। এই ভিডিঅ'টো কিবা দেখুৱাব লগা কথা আছিলনে বাৰু? এতিয়া আমিও দেখোন মাইকী মানুহ ক'ৰবাত মুতি থাকে, আমিও ঘপককৈ দেখি পাওঁ কেতিয়াবা। আমি কেতিয়াবা ভিডিঅ' কৰি দেখুওৱা নেকি এইবিলাক? মহিলা বুলি ক'লে এটা সন্মান আছে, বুজিলি? মই তোক ক'ব বিচাৰিছোঁ, তাত যদি তোৰ মাৰে ভনীয়েৰে বায়েৰে থাকিলে হ'লে তই ভিডিঅ'টো কৰিব পাৰিলি হ'লে নেকি? অ' আচ্ছা, মই পাহৰিছিলোঁ, তোৰ টাইটেলটো চাই তই পাৰিবি। কাৰণ তহঁতৰ ঘৰত ভনীয়েৰে আকৌ জন্ম নহয় নহয়, ঘৈণীয়েৰেহে জন্ম হয়, হয়নে নহয়? লাজ চৰম কৰিবি অলপ, বুজিলি? মহিলাক এনেকৈ অপমান নকৰিবি, বুজিলি? তেখেতলোকৰ পেচাব কৰিব লাগিছে, গৈছে, তাকে তই ভিডিঅ' কৰি দেখাব লাগে নেকি? তোৰ লাজ চৰম বোলা বস্তু নাই? আচলতে তই কি বুলি এই ভিডিঅ'টো দেখালি কচোন? মই সুধিছোঁ, তই কি বুলি ভিডিঅ'টো দেখালি? তই মাইকী মানুহক ইমান অপমান কৰিবলৈ তই ক'ত সাহস পালি, ক'ত অধিকাৰ পালি তই? সেই মাইকী মানুহখিনি যোনেই নহওক, যিয়ে নহওক, তহঁতৰ মুছলমান সম্প্ৰদায়ৰে হওক বা হিন্দু সম্প্ৰদায়ৰ মানুহে হওক, তই সেই ভিডিঅ'টো কিয় কৰি দেখাব লাগে? তোৰ মাৰ ভনীয়েৰ বায়েৰ সন্মান বোলা বস্তুটো নাই? তোৰ মায়েৰ ভনীয়েৰ বায়েৰে মুতিলে মানে তই তেনেকৈ দেখাবি নেকি? ৰাইজ, মই এটা কথা কওঁ, ইয়াক অতি সোনকালে আপোনালোকে যদি ফ'ল' কৰিছে ন, তেনেহ'লে ইয়াক আনফ'ল' মাৰক সোনকালে। ই আচলতে এটা কংগ্ৰেছৰ পাৰ্টীৰ মানুহ। এই ভিডিঅ'টোৰ জৰিয়তে বিজেপিক বৰ বেয়াকৈ ইনচাল্ট এটা মাৰিছে, মানে ঠাট্টা কৰিছে বিজেপি চৰকাৰক। মই সিমানটোৱে ক'লোঁ। ইয়াৰ স্বভাৱটো একদম ভাল নহয় কেলা, একদম চৈতানি, একদম নাম্বাৰ 1 চৈতান হয়। ইয়াৰ মুখৰ থপৰাই গৈছে ই যে এটা চৈতান, মহা চৈতানী, হাৰামি চালা।